অন্তৰ্গত যি বজালী বিধানসভাৰ যি হলংপাৰ বজাৰত য'ত নেকি 100% হলংবাৰীত য'ত নেকি 100% ধৰ্মীয় সংখ্যালঘু ৰাইজ আৰু সেই ৰাইজে আমাক আমন্ত্ৰণ জনাইছিলে যে আমি এবাৰ আহি পেলাই ফণীভূষণ চৌধুৰীৰ হৈ পেলাই আমাৰ মনৰ কথা কিছু ক'ব লাগে আৰু আজি সেইকাৰণে আমাৰ মনৰ কথাখিনি আমি ক'লোঁ। আমি তেওঁলোকক আহ্বান জনাইছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস আৰু এইটো নীতিৰ আধাৰত যেহেতু ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক ইয়াতে ৰেচন কাৰ্ডে হওক ইয়াতে আয়ুষ্মান ভাৰতে হওক সকলোখিনি সুবিধা মাইনৰিটি অঞ্চলৰ মানুহো পাইছে আৰু যাৰ কাৰণে সেই মাইনৰিটি মানুহসকলে কৈছে যে আগন্তুক দিনত মোদী ডাঙৰীয়াক আমিও ভোট দিব বিচাৰিছোঁ আৰু মোদী ডাঙৰীয়াক ভোট দিয়া মানে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ভোট দিব বিচাৰিছোঁ। সেই আবেদনটো আমি ৰাখিছোঁ আৰু মই তেওঁলোকক কৈছোঁ যিহেতু বজালী পাটাচাকুচি অঞ্চলৰ পৰা যিহেতু 80% ভোট পাম 80% ভোট এওঁলোকৰ পৰা বিচাৰিছোঁ। তেওঁলোকে দিলে দিব নিদিলেও নাই মুকলিকৈ কৈছোঁ যে দিয়ে যদি মই ইয়াতে সমৰ্থন নকৰে নেকি সংখ্যালঘু লোকসকলে সমৰ্থন নকৰা নহয় এইটো ভোটৰ পিছতহে গম পাম। আজিতো সমৰ্থন কৰিছে আশা কৰিছে নেকি আপোনালোকে? এইবাৰতো মইতো আগতো আশা কৰিছিলোঁ কিন্তু একবাৰ মই ঠগ খাইছোঁ। মই তাৰ কাৰণে মাইনৰিটি মৰ্চা ভাঙিও দিছিলোঁ কিন্তু এইবাৰ যিহেতু এওঁলোকে নিজা কামটো এইবাৰ পৰিৱেশটো বেলেগ হৈছে পূৰ্বতে পৰিৱেশটো বেলেগ আছিলে তেনেকুৱা হ'ব পাৰে নেকি? আৰু নহয় তেনেকুৱা নহয় সেইটো মই নিশ্চিত তেনেকুৱা নহয় কাৰণ যোৱাবাৰ লোকসভা সময়ত আমি 7% ভোট পাইছিলোঁ এইবাৰ আমি 17%হে আশা কৰিছোঁ। কিন্তু মোৰ ইয়াতে যি অঞ্চলত মই যি দেখিছোঁ যে ইয়াৰ পৰা মানে ভালেখিনি ভোট দিয়াটো এটা মানে মই এটা স্মেল পাইছোঁ তেওঁলোকৰ পৰা আৰু সেইকাৰণে কৈছোঁ যে ভোট যদি দিয়ে ভাল পাম নিদিলেও মোৰ ক'বলগীয়া একো নাই। গতিকে তেওঁলোকে দিম বুলি যিটো এটা মনৰ ভাৱ লৈছে আৰু কৈছোঁ যে দিলে আমি আগন্তুক দিনত অহা ৰাস্তাটো থাকিব আৰু যদি আমাক যদি ভোটটো নিদিয়ে তেতিয়া আমিতো আহিব নোৱাৰিম কাৰণ মই আহিলেও মোক বেলেগে টানি ধৰিব নহয় পাঠশালা মানুহে পাটাচাকুচি মানুহে টানি ধৰিব সেই কথাষাৰ মুকলিভাৱে কৈছোঁ তেওঁলোকক। তো মই আশা ৰাখিছোঁ এইবাৰ সংখ্যালঘু সমাজৰ মানুহৰ মন পৰিৱৰ্তন CPM-ৰ প্ৰাৰ্থীগৰাকী কিন্তু আপোনালোকৰ বিৰুদ্ধে উঠি পৰি লাগিছিল দাবী কৰিছে CPM-ৰ প্ৰাৰ্থী মানে ইয়াতে CPM-টো নাই ইয়াতে মানে মনোৰঞ্জন তালুকদাৰে দাবী কৰি আছে যে বৰপেটাত তেওঁ জিকিব কংগ্ৰেছৰ লগতহে আমাৰ কণ্টেষ্ট হ'ব কংগ্ৰেছৰ লগত। CPM-টো 12,000 ভোটহে পাইছিলে যোৱাবাৰ। এইবাৰ কিমান পাব বৰপেটাত CPM? বৰপেটাত যোৱাবাৰ তেওঁলোকে মানে যিখিনি মোৰ আইডিয়া 50,000 তলত থাকিব কাৰণ কিয় সৰভোগটো চাব লাগিব ন। সৰভোগত তেওঁলোকে যোৱাবাৰ কংগ্ৰেছ আৰু UDF-ৰ সহযোগত তেওঁলোকে যি ভোট পাইছিলে পূৰ্বতে তেওঁলোকে 19,000তকৈ বেছি ভোট পোৱা নাই সৰভোগ সমষ্টি। গতিকে ধৰ্মীয় সংখ্যালঘুৰ মানুহে মনত খুব বেয়া পাইছে কাৰণ কিয় কংগ্ৰেছক ছাপোৰ্ট দিব বুলি তেওঁলোকে ভাবি আছিলে কাৰণ বিধানসভাত যিহেতু এওঁলোকক ছাপোৰ্ট দিলে গতিকে লোকসভাত ছাপোৰ্ট দিয়া কথা আছিলে কিন্তু পিছত আমিতো কৈছিলোঁ যে ঐক্যমঞ্চৰ পৰা নাথাকে এইবিলাক গতিকে তেওঁলোকে অকলশৰীয়াকৈ নিৰ্বাচন খেলিছে। গতিকে সেই সংখ্যালঘু মানুহে এতিয়া ক'ত ভোট দিয়ে মই নাজানো। BJP-টো দিব পাৰে কংগ্ৰেছতো দিব পাৰে কিন্তু আমাৰ কণ্টেষ্টটো হ'ব কংগ্ৰেছৰ লগত। আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী কিমান ভোট লাভ কৰিব এইবাৰ কিমান আশাবাদী আপোনালোক? আমি 3 লাখতকৈ অধিক ভোটত জয়লাভ কৰিম। আৰু কংগ্ৰেছে কিমান পাব?